হেল্ল' এণ্ড নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চবৰে। মই যোগেন আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহি গ'লোঁ। আমি এফালে যাওঁ, আপোনালোকে চাই থাকিব। A few moments later. আমি ক'লৈ গৈছোঁ আপোনালোকক পাছত ক'ম, খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ লগৰজনী আৰু মোৰ মহাকালখনলৈ আমি গৈ আছোঁ। ইয়াৰ ভীমপুৱা স্কুল আমাৰ এইফালে আছে আৰু আমি গৈ আছোঁ, দেখিবলৈ পাইছে। আৰু চাই থাকক মহাকালখনলৈ গৈ আছোঁ আমি, চাই থাকিব ভিডিঅ'টো শেষলৈকে। 12 seconds later. ফাইনেলি গাইছ, আমি আহি পাই গ'লোঁ জ্ঞান কক্ষ পুথিভঁৰালটোৰ। ভিতৰলৈ যাওঁ। ভিতৰলৈ সোমাই গৈ প্ৰথম দেখি পালোঁ ইমান ডাঙৰ ফ্ৰেমত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটো লগাই থৈছে আৰু তাৰ সন্মুখতেই চাকি এগছ জ্বলাই ইমান ধুনীয়াকৈ সুন্দৰভাৱে থৈছে। তাকে দেখি মনটো বহুত ভাল লাগিল। ইয়াৰ পুথিভঁৰালটো ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ ইয়াত সজাই থৈছে। এয়া চাওক ৰন্তু ৰঞ্জন কলিতা দাদা, আমাৰ সকলোৰে মৰমৰ। এয়া বহুত মানে ধুনীয়া এৱাৰ্ড পাইছে আৰু বহুত উপহাৰ দিয়া হয়, এৱাৰ্ড নহয় উপহাৰ দিয়া হয়। এইবোৰ ইমান ধুনীয়াকৈ সজাইছে আৰু ইয়াত বিভিন্ন ধৰণৰ কিতাপ পোৱা যাব, সংগ্ৰহ কৰি ৰাখিছে। আৰু এয়া সাঁচি পাতৰ পুথি। এয়া চাওক, এয়া মোৰ লগৰজনী কিতাপ পঢ়ি আছে। আমি আহিলোঁ আজি, ইমান ধুনীয়া লাগিলে। আৰু আপোনালোকেও আহিব এই পুথিভঁৰালটোলৈ, জ্ঞান কক্ষ বুলি মাৰি দিব। আৰু মই তাৰে ভিতৰত এই কিতাপখন ল'লোঁ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে। এইখন চাই থাকোঁতে পাছফালে মায়াবিনীৰ ৰাতিৰ বুকুত এই গীতটো ইমান ধুনীয়াকৈ লিখা আছে, মই নিজেই ভাল লাগিল। আৰু ইয়াত বিভিন্ন ধৰণৰ কিতাপ আছে। 12 seconds later. ভাল লাগিছে ভাইটি যোগেন। আৰু তোমাৰ নামটো কি আছিলে? কৃপাময় বৰগোহাঁই। তোমাৰ ফটোখন দেখুৱাই দিবা পাছত হা। কিন্তু ইমান দূৰৰ পৰা উশাহপুৰৰ পৰা আহিছে জুবিন দাৰ জ্ঞান কক্ষলৈ বুলি, বহুত ভাল লাগিছে। আৰু এইবাৰ মেট্ৰিক দিছে আৰু ভাল হৈছে পৰীক্ষা, আৰু শুভেচ্ছা থাকিছে মানে নেক্সট যাতে ভালকৈ পঢ়ি যোৱা আৰু মেট্ৰিকৰ পাৰ্টি খাব যাব লাগিব। আৰু বোলে বহুত ভাল লাগিছে, ইমান দূৰৰ পৰা আহিছে যে কিতাপৰ কাৰণে কিমান ভাল। জুবিনে যিহেতু কৈছিলে কিতাপ নপঢ়া জাতি কোনো গামোচাই বচাব নোৱাৰে, ঠিক আমাৰ ইয়াত কিতাপ আছে। তাহাঁতি যিহেতু এখন কিতাপৰ কাৰণে ইমান দিগদাৰ হয়, লাইব্ৰেৰী এটাৰ কাৰণে মই খুলিছোঁ যদি আমাৰ ৰাইজৰ হয়, এওঁলোকৰ হয়, ইমান দূৰৰ পৰা চাইকেল মাৰি আহিছে। সঁচাকৈ বহুত বহুত ধন্যবাদ তোমাৰ দুয়োজনকে। আৰু লগতে মই ক'ব লৈছোঁ, মোৰ ভাইটিয়ে এটা ইউটিউব চেনেল খুলিছে। আপোনালোকে সকলোৱে মৰম দিব, আশীৰ্বাদ দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আগন্তুক দিনৰ লগতে আকৌ আহি থাকা, তাকে আশা ৰাখিছোঁ। এইজনে আছে ৰন্তু ৰঞ্জন দা। আজিলৈ সামৰিছোঁ, বাই বাই।